এটা পাহাৰখন চেজ গম নাপায় একো যাব লগা নাই নাযাওঁ আৰু আপোনালোকৰ ফটো এইখন ল'লো আপোনালোকে যদি ডিউটিত থাকে পাহাৰ যে ইয়াতে শেষ মৌজাদাৰ পাহাৰখন আপোনালোকে মানা কৰিব নালাগিব নেকি কওকচোন কি অসুবিধা হৈছে আপোনালোকৰ আপোনালোকক ডিপাৰ্টমেণ্টে দৰমহা দিছে এইবিলাক বন্ধ কৰাবৰ কাৰণে চাব দিছে আপোনালোকে কিয় তো আপোনাক কি কৰিব যেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰাখিছে মই আমি কিমান তাতে হাল্লা তৰ্ক কৰি যাই পেলাই মৌজাদাৰৰ ল'ৰাটো নিজে ভাঙি লৈছোঁ। এতিয়া মই য'ত থিয় হৈ আছোঁ এইখন আছে ঐতিহাসিক মৌজাদাৰ পাহাৰ। আজি 50 বছৰ আগৰ পৰাই এই মৌজাদাৰে এইটো মানে মৌজাদাৰ পাহাৰ বুলি কয় আৰু ইয়াৰ যিজন মৌজাদাৰ জানিব পাৰিছে যে তেওঁৰ নামত এই পাহাৰখন তেওঁ দখল কৰিছে। আকৌ তেওঁক অলপতে SDC অফিচ বা ধৰ মাটিৰ যিটো সেইটো তেওঁলোকে তাৰমানে আবণ্টন দিব বুলি শুনিছোঁ। অলৰেডি বোলে তেওঁ প্ৰিমিয়াম জমা দিছে। গতিকে তেওঁৰ যদি গোটেই পৰিয়ালটোৱে এই মাটিবোৰ দখল কৰিছে বা তেওঁলোকে পাইছে বা তেওঁলোক অঙহী বঙহী পাইছে তেওঁ কি কাৰণত কেনেকৈ এইখিনি মাটি তেওঁলোক এলটমেণ্ট কৰিব বা এলটমেণ্ট পাব। গতিকে এই যি সময়ত দেখি কত ভূমিহীন মানুহে 1 কঠা 5 লাখৰ মাটিৰ কাৰণে হাহাকাৰ কৰি আছে। গতিকে এই কথাটো ভাবি চিতি তেওঁৰ এই বস্তুটো বাতিল কৰি লাগে ভূমিহীন মাটিবিলাক মানুহক 1 কঠা 5 লাখৰ মাটিটো ভগাই দিব লাগে আৰু এইটো বাতিল হ'ব লাগে। এইটো কোনো পধ্যে মানি লোৱা নহ'ব। গতিকে তেওঁ কেনেধৰণে প্ৰিমিয়াম জমা দিব কেনেধৰণে তেওঁলোকৰ এলটমেণ্ট হ'ব এইটো খুব আচৰিত কথা। গতিকে এইটো বাতিল হ'ব লাগে কথা নহয় দং হৈ গ'ল একেবাৰে আজিৰ কথা নহয়। আজি কেইবা বছৰ আগৰ পৰাই এই পাহাৰখন কাটি তহলিং কৰি আজি পূৰা তহলিং কৰিছে। ৰমৰমীয়া এখন সেই বিজনেছ চলি আছে যাৰ ফলত নেকি গোটেই পাহাৰখন তহলিং কৰি কিছুমানে ৰমৰমীয়া বিজনেছ ধনী হৈছে কিছুমানে মৰহি গৈছে কিছুমানে হয়তো চাই থাকোঁ একো ক'ব পৰা নাই। বন বিভাগে কি দেখি বন বিভাগ পাবলৈতো পায়ে আছে। বন বিভাগৰ ইয়াত চাব লগা নাই ছাগলী চকু মুদি কুলিৰ দৰে গুচি যায় তেওঁলোকে। বন বিভাগ অসমত আৰু বন বিভাগ বুলি কি আছেহে এতিয়া শেষ। আপুনি মই যদি এডাল যদি শাল গছৰ বা চেগুন গছ স্থানীয়টো আমাৰ এৰেষ্ট কৰিব কিন্তু এই ৰমৰমীয়া টকা থকা কৌটিপতি মানুহে পাহাৰ কাটি শেষ কৰি পেলালে। তেওঁলোকৰ কিন্তু বন বিভাগৰ কিন্তু হেৰিও নাই চকুত পৰা নাই আৰু নপৰে কেইটা চকুত। কি বিচাৰে এইটো মই বিচাৰোঁ যে এটি বাতিল হ'ব লাগে আৰু যিখিনি আমাৰ অসমৰ ভূমিহীন মানুহ আছে তেওঁলোককে লাগে 1 কঠা 5 লাখৰ মাটি ভগাই দিব লাগে। সেইটো হ'লে বেছি হেৰি ভাল হয়। পাহাৰ কাটি তহলিং কৰিছে এইখনেইতো নহয় অকল উত্তৰ গুৱাহাটীৰ গোটেইবোৰ পাহাৰ মেকুৰী পাহাৰ পছৰীয়া পাহাৰ ইত্যাদি পাহাৰবোৰ কাটি কুটি ৰমৰমীয়া ব্যৱসায় হৈ আছে। জুবিনদাই কৈ মৰি গ'ল যে আমি প্ৰকৃতিপ্ৰেমী আৰু তেওঁ গছ গছনি ৰোৱাৰ কথা কৈছিল। বিশেষকৈ চাওক স্বয়ং গুৱাহাটীৰ মাজমজিয়াৰে দীঘলী পুখুৰীৰ গাছ কেইডাল কাটি পেলালে আৰু ইয়াত আৰু মনে মনে গাছ কটাৰ কি আৰু হেৰি থাকিব পাৰে। গতিকে এতিয়া আৰু এইটো আৰু বনৰ কথা কৈ প্ৰকৃতিপ্ৰেমীৰ কথা কৈ লাভ নাই আৰু কাৰণ এই চৰকাৰখনে বা এই বন বিভাগে প্ৰকৃতি প্ৰেমৰ কথা নাভাবে। গাছ কাটি তহলিং কৰক তেওঁলোক ধনী হ'লে হ'ল। এক শ্ৰেণী ধনী হৈ আছে এক শ্ৰেণী শেষ হৈ গৈ আছে। গতিকে আপোনাক দেখিছে চাৰিওফালে চাওকচোন কি কৰিছে কি কৰি পেলালে। গতিকে এনেকৈ মান্দাকাটা পাহাৰ টকলা কৰি দিয়া একেবাৰে চেষ্টা ক'বলগীয়া জেগাই নাই। মান্দাকাটা পাহাৰ শেষ পছৰীয়াও শেষ হ'ব এতিয়া এইখনতো গেলেই আধা আধি গতিকে এই মৌজাদাৰ পাহাৰখন ঐতিহাসিক পাহাৰ এইখন কিন্তু বন বিভাগ জিলা খুলি বন বিভাগ জিলা বিভাগ একো নাই। DC চকুমুটি থাকে আৰু আপুনি কি বন বিভাগৰ কথা কৈছে হে দল সংগঠন নাই নেকি দল সংগঠন বা টকা বুলি দল সংগঠন। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।